আজিৰ পৰা কচুৱাৰ মাধৱপাৰাত ঐতিহাসিক শ্ৰী শ্ৰী মাধৱ থানত অনুষ্ঠিত হৈছে ভাগৱত পাঠ অনুষ্ঠান। বিশ্ব শান্তিৰ উদ্দেশ্যে বিগত বৰ্ষৰ দৰে এইবাৰো নগাঁৱৰ কচুৱাৰ মাধৱপাৰাস্থিত ঐতিহাসিক শ্ৰী শ্ৰী মাধৱ থানত আজিৰে পৰা 5 দিনীয়াকৈ আৰম্ভ হৈছে একাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। অতি আনন্দেৰে জনাব বিচাৰিছোঁ, আমি আচলতে সৌভাগ্যৱান বুলি নিজকে আমি গৌৰৱান্বিত কৰিছোঁ। আমি একেৰাহে আজি 10 বছৰ এই অনুষ্ঠানত আহি যিটো আনন্দ পাইছোঁ, মই জীৱনৰ 31 বছৰ আমি গোটেই অসমত কৰিছোঁ, কিন্তু এইখন যিটো সমিতি, এইখন সমিতিৰ কৰ্মকৰ্তাসকলৰ ইমান নিয়াৰিকৈ কামবিলাক কৰে আৰু ইয়াত ৰাইজৰ উপস্থিতি সঁচাকৈ 5,000ৰ কম কেতিয়াও নহয়, গোটেই কম 5,000 তাতকৈ অধিক হয়। সেইকাৰণে আনন্দিত হৈছোঁ আৰু আচলতে সময়ত মই বেছি আগতে আহিছোঁ এইকাৰণে, কাৰণ ভগৱন্তই এখেতসকলক কৃপা কৰিছে আৰু এখেতসকলৰ কৃপা হোৱাৰ কাৰণে আমি ব্যাখ্যাচাৰ্য হিচাপে আগতীয়াকৈ আহিছোঁ। আচলতে আজি 12টা বজাৰ পৰা 1টা বজাৰ পৰা অনুষ্ঠান হ'ব, কিন্তু আমি 9টা বজাতে আহিছোঁ, কাৰণ এখেতসকলৰ শ্ৰদ্ধা ভক্তি আৰু সকলো কৰ্মপত্ৰ দেখি আমি আপ্লুত হৈছোঁ। ভগৱন্তই কৃপা কৰক, এই অনুষ্ঠানটো যাতে জাকত জিলিকা হয়, অসমৰ সকলোৱে যাতে এই অনুষ্ঠানটোলৈ আমি আহ্বান জনাইছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। পুৱা বন্তি প্ৰজ্বলন ধৰ্মধ্বজা উত্তোলনৰ পাছতেই ভাগৱত পাঠ অনুষ্ঠানৰ আৰম্ভ কৰা হয়। এই ভাগৱত পাঠ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয় শ্ৰী শ্ৰী মাধৱ থানত। কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্টাৰ লাইভ অসম। শ্ৰী শ্ৰী মাধৱ থানত বিগত 10 বছৰৰ দৰে এই একাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ আজি শুভাৰম্ভ হৈছে। আমি অতিকৈ সুখী যে বিগত 10 বছৰৰ দৰে আমি একাদশ বৰ্ষ ভাগতো বিপুল ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ এই দক্ষিণ নগাঁও অঞ্চলৰ লগতে কাষৰীয়া 3খন জিলাৰ ভকত বৈষ্ণৱৰ আগমন ঘটিব, তাৰ আমি সম্পূৰ্ণ আশা ৰাখিছোঁ। এই অনুষ্ঠান ভাগ আজি 9 মাঘ 1431 ভাস্কৰাব্দৰ পৰা 13 মাঘলৈ অনুষ্ঠিত হ'ব। 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগত আমাৰ মূল ব্যাখ্যাচাৰ্য হিচাপে উপস্থিত থাকিব অমূল্য বংশী বাপজনা, শ্ৰদ্ধাৰ অমল শইকীয়া বাপজনা আৰু চন্দন কোঁৱৰ বাপজনা। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই অনুষ্ঠান ভাগলৈ আহি তেখেতলোকৰ সেৱা ল'বৰ বাবে আহ্বান জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকলৰ তেখেতলোকৰ পদধূলা ল'বলৈ সুযোগ দিবলৈ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।